মায়া চক্ৰ আবদ্ধ এই সমগ্ৰ বিশ্ব মায়াত আবদ্ধ হৈ পাহৰি গৈছে কৰ্মফল ভৱিষ্যতৰ ফলত চিত্ত হয় অস্থিৰ তমসাদ অৱশেষে আশ্বস্ত হৈ শৰীৰ মনত প্ৰকাশিত হয় সেই চেতনা অঘোৰৰ আৰু বৃদ্ধি পাই হৌ অধৰ্মৰ তেনেহেন চিন্তাৰ কুটিল মায়াৰাশিত আবদ্ধ ব্ৰহ্মদেৱৰ মানৱ পুত্ৰ নাৰদ মই যাওঁ এবে প্ৰভু বিষ্ণুৰ সমীপে দূৰ কৰো কৌতূহলতাৰ প্ৰভেলিকা মনৰ সন্তাকারা ভুজা গোবিন্দ 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 রাম রারি অনন্ত কোটি ব্রহ্মানন্দ হরি
সদা পদ্মধাৰীকে গপ এই অধম নাৰদৰ ভক্তি ভৰা প্ৰণিপাত কৰিব গ্ৰহণ। জয় জয় কমলা সনাদি দেৱ, জয় জয় কৰিও পূৰ্ণ কাম, জয় জয় গুৰু ৰাঘৱন ৰাম, জয় জয় শৰণে গুৰু হেয়। সোঠা দেৱঋষি নাৰায়ণ নাৰায়ণ। বাৰু কোৱাচোন নাৰদ, তোমাৰ আগমনৰ উদ্দেশ্য কি? নারায়ণ প্ৰভু, ইন্দ্ৰিয়গণৰ বশীভূত হৈ সংসাৰৰ সকলোৱে নিজ নিজ কৰ্তব্য কৰিছে সম্পাদন। কিন্তু প্ৰভু, কৰবাত যেন বিশ্বটি মই দেখা পাইছো প্ৰভু। এনেখন সংসাৰ সমুদ্ৰত কেনেদৰে যে পাৰ পাব পাৰি চিন্তাই মোৰ দহিছে অন্তৰ। হে দেৱঋষি, উচিত কথাই তুমি কৰিছা প্ৰকাশ। যি জীৱই ইন্দ্ৰিয়গণক কৰিছে নিয়ন্ত্ৰণ, তেওঁ এই সৎ কৰ্মৰ যোগে সৎ পুণ্য কৰিছে অৰ্জন। আনহাতে ইন্দ্ৰিয়গণৰ দ্বাৰা বশৱৰ্তী জীৱই কেৱল অসৎ কৰ্মহে কৰিছে স্বৰ্জন। তেন্তে প্ৰভু, বৈতীৰ্ণপূৰ্ণ সন্তুলনত কৰিছেনে বাৰু, আছেনে বাৰু ইয়াৰ কিবা উপায়? নিশ্চয় আছে দেৱঋষি। সেই সংসাৰৰ যত জীৱ, সুৰ অসুৰ নাগ নৰ গন্ধৰ্ব কিন্নৰ, সকলোকে কৰ্মফল প্ৰদান কৰিবলৈ প্ৰয়োজন হৈছে এক শক্তি নবীন। নাৰায়ণ নাৰায়ণ। তেন্তে প্ৰভু, দেৱমণ্ডলীৰ কোন দেৱগণে কৰিব এনে মহান কৰ্তব্য? হৌৱা চোৱা দেৱঋষি, নাৰায়ণ। হৌৱা চোৱা তুমি আদিত্য লোকলৈ। শুনিছানে এক নৱজাতকৰ ক্ৰন্দন? শুনিছো প্ৰভু। ইতিমধ্যেই জন্ম লাভ কৰিছে জগতৰ কৰ্মফলদাতাই। নাৰায়ণ নাৰায়ণ। হে প্ৰভু, অনন্ত তোমাৰ মহিমা বোধগম্যৰ অতীত প্ৰভু। ধন্য ধন্য প্ৰভু, জগতৰ সঞ্চালক ৰূপে তুমি শতধন্য প্ৰভু। বাৰু প্ৰভু, যাওঁ এবে মই সেই সূৰ্য লোকলৈ দৰ্শন কৰি কৰ্মফলদাতাক সাৰ্থক কৰোঁ মোৰ নয়ন যুগল। सर्वकारण
প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনন তারণ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু হরণ হরি রাম 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 কৃষ্ণ রাম 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 হরি রাম 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 কৃষ্ণ রাম 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 নারায়ণ নারায়ণ বাৰু আমিও নিজ কৰ্মত হওঁ অগ্ৰসৰ